ओम नमो कृष्ण गुरुदेवाय। ओम नमो कृष्ण गुरुदेवाय। ओम नमो कृष्ण गुरुदेवाय। जय जयते जिजनार कोनो जन्म नाई मृत्यु नाई, जिजना अविनश्वर खत, जिजना कृष्ण गुरु महाप्रभुर श्रीचरणत, সেইजना महाप्रभु कृष्ण गुरु प्रभुर श्रीचरणत शत सहस्र कोटि बार प्रणिपात जनार लगते आमार आटाइरे परम सदार परम पूजनीय गुरु गुरु कृष्ण प्रेमानंद प्रभुर श्रीचरणत ताके सेवा निवेदन करी आजिर सभापति प्रभु प्रमुखे परिचालना करा रामगोपाल कृष्ण गोपाल भागवती प्रभु प्रमुखे मंचत उपविष्ट प्रभुर एकनिष्ठ भकतबिंदर श्रीचरणत सेवा जनार लगते आमी एटा कथाय आगे आपनलोकर श्रीचरणत प्रकाश কৰিবলৈ লৈছোঁ। गुरुर कथा कोৱা आमार तेने धृष्टता नाई, अभ्यास नाई, कौते मातुते अनेक भूल त्रुटि हब पारे तार बारे जेन आपनलोके आपनलोकर दासरू दास हिसापे श्रीचरणर तলত स्थान दिए। जय कृष्ण गुरु। मोर चिर नमस्य प्रभु आय सकल, আজি যেহেতু এইখনি ধৰ্ম আলোচনী সভা, সেয়েহে কৃষ্ণগুৰু প্ৰভুৰ তত্ত্ববাণীৰে আৰম্ভ কৰিবলৈ খুজিছোঁ। আমি মোৰমতি তেনে ধৰ্ম সংক্ৰান্তীয় বক্তৃতা দিয়াৰ অভ্যাস নাই, তৎসত্ত্বেও সভাৰ সভাপতি প্ৰভুৰ বাক্য অনুসৰি বাক্য ৰাখিবলৈ আগবাঢ়িছোঁ। ইয়াতে অনেক ভুল ত্ৰুটি হৈ যাব পাৰে, তাৰ বাবে প্ৰথমে ক্ষমা খুজিছোঁ। কৃষ্ণগুৰু প্ৰভুৰ এই ধৰ্ম एक एकेश्वरवादी सनातन धर्म। कृष्णगुरु होइसे बीज मंत्र। এই কৃষ্ণগুৰু বীজ মন্ত্ৰই জগত উদ্ধাৰ কৰে। অন্যপিনে কৃষ্ণ শব্দৰ অৰ্থ হ'ল আনন্দ আৰু গুৰু শব্দ হৈছে এন্ধাৰৰ পৰা পোহৰলৈ আনোতাজন। কৃষ্ণগুৰুৰ তত্ত্ববাণী শুনা শুনা জগতবাসী এই তত্ত্বসাৰ, মই সে কৰিতে পাৰোঁ জগতৰ উদ্ধাৰ। মুঠপৰে জ্ঞানদাতা আন কোনো নাই, মই সে কৰাইতে পাৰোঁ জ্ঞানৰ উদয়। মুক ভজা মুক চিন্তা মুক কৰা সাৰ, মই সে কৰাইতে পাৰোঁ সংসাৰৰ পাৰ। মই জগতৰ হৰ্তাকৰ্তা নাৰায়ণ, জগত সৃজন মোৰ কাৰ্যৰ কাৰণ। সৃষ্টি স্থিতি প্ৰলয়ত মুঠপৰে নাই, মুকভোজী সকলোৱে সংসাৰত ৰয়। মই হে সমস্ত জগতৰ কৃষ্ণ গুৰু, মই হে জানিবা ভকতৰ কল্পতৰু কৃষ্ণ গুৰু। জয় কৃষ্ণ। হে প্ৰভু আই হ'ব তত্ত্ববাণীৰ পৰা বুজা গ'ল যে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে জগত নিয়ন্ত্ৰণ কৰি আছে। পাপ পুণ্য সৌভাগ্য দুৰ্ভাগ্য সুখ দুখ হৰ্ষ বিষাদ সমস্ত তেওঁই নিয়ন্ত্ৰণ কৰি আছে। ঈশ্বৰে নিজেই প্ৰকাশ কৰিছে, মই জগতৰ হৰ্তাকৰ্তা নাৰায়ণ, মই জগতৰ হৰ্তাকৰ্তা নাৰায়ণ, মই জগতৰ কাৰ্যৰ কাৰণ। গতিকে গুৰুজনাই দি দিয়া বীজ মন্ত্ৰ আমি আটাই ভালভাৱে লৈ সৎভাৱে কৰ্ম কৰি নিজে উদ্ধাৰ হৈ জীৱ জগতৰ কল্যাণ সাধাৰ লগতে 10জনৰ উপকাৰ সাধাটো হৈছে আচল যজ্ঞ। প্ৰভু ঈশ্বৰৰ বাক্য অনুসৰি বেলপাত আমপাত ঘিউ ঢালি পেলাই যজ্ঞ কৰাটো প্ৰভু ঈশ্বৰে যজ্ঞ বুলি কাহানিও কোৱা নাই। প্ৰভুসকল প্ৰভুৰ কথা হৈছে কি, তুমি নিজে উদ্ধাৰ হৈ আৰু 10জনক উদ্ধাৰ কৰাৰ পথটো তুমি প্ৰশস্ত কৰি দিয়া, জীৱ জগতৰ কল্যাণৰ কৰ্ম কৰা, সেয়াই হৈছে যজ্ঞ। গতিকে প্ৰভু আইহক আমি সকলোৱে আটাই গুৰুৱে দিয়া প্ৰদত্ত নাম ভাগ শান্তিৰে লৈ আনন্দৰে নিজে তৰি 10জনক তৰাৰ পথটো সুচল কৰিবলৈ আগবাঢ়িব লাগিব, তেতিয়াহে নাম লোৱা সাৰ্থক হ'ব। শৰণ শব্দৰ অৰ্থ হৈছে কৃষ্ণগুৰু ঈশ্বৰৰ শ্ৰীচৰণত আশ্ৰয় লোৱা, আৰু ভজন শব্দৰ অৰ্থ হৈছে
শৰণ আৰু ভজন দুইটাই আমাৰ জনজীৱনত অপৰিহাৰ্য শব্দ। শৰণ আৰু ভজন। শৰণ শব্দৰ অৰ্থ হৈছে কৃষ্ণগুৰু প্ৰভুৰ শ্ৰীচৰণত আহি আমি সাষ্টাংগে প্ৰণিপাত কৰি আমাক অৰ্পণ কৰি দিয়াটো যে প্ৰভু ঈশ্বৰ তুমি সমস্ত, আমি নিমিত্ত কেৱল। তুমি যি আজ্ঞা কৰা, তোমাৰ যি কৃপা হয় তাকে মই সাৱটি লৈ জীৱ জগতত ধৰি যাম। এই বাক্য সদায় আমাৰ মনত অটুট ৰাখি পুৱা গধূলি যেতিয়া নামঘৰলৈ আমি নাম ল'বলৈ আগবাঢ়োঁ, সকলোৱে অন্তৰত এই বাক্যষাৰ ৰাখিব লাগে। ঈশ্বৰৰ ওচৰত আমি সকলো অৰ্পণ কৰিব লাগে। আমি আটায়ে জানিছোঁ যে পৃথিৱীত আৰু বেছি সময় নাই, কোন সময়ত আমি গুচি যাম নিজেই নাজানো। ঈশ্বৰ কৃষ্ণগুৰু পিতা প্ৰভুৱে কৈছিলে যে এজন ফকীৰ বাবা মৃত্যুৰ সময় হ'ল। ফকীৰ বাবাক ঈশ্বৰ কৃষ্ণই দুজন পাৰিষদ পঠাই তেওঁক আনিবলৈ পঠালে। ফকীৰৰ ওচৰলৈ দুইজন পাৰিষদ গৈ ফকীৰক ক'লে যে প্ৰভুৱে আপোনাক নিবলৈ বাক্য কৰি পঠাইছে, আপোনাক আমি লৈ যাব লাগে। তেতিয়া ফকীৰে বুজি পাই ক'লে, বোলে এইজন দেখিছা? বোলে দেখিছোঁ, ল'ৰাজন মোৰ সফল ডেকা হৈ আছে, তাৰ বিয়াৰ সময় হৈছে। ছয়জনী ছোৱালী দেখিছা? বোলে এই ছোৱালীজনীও মোৰ বিয়াৰ উপযুক্ত বয়স হৈছে, এহেঁতক নিদিয়ালে মই যাব ইচ্ছা কৰা নাই। ইপিনে ঈশ্বৰে তাক নিবলৈ পাৰিষদ পঠাইছে। তেতিয়া পাৰিষদ দুজনে তেওঁৰ কথা শুনি ঈশ্বৰৰ ওচৰলৈ গুচি গ'ল। এয়া স্বয়ং কৃষ্ণগুৰু মহাপ্ৰভুৰ শ্ৰীমুখৰ কাহিনী। তাৰপিছত দুদিনৰ পিছত পাৰিষদক প্ৰভুৱে ক'লে যে তোমালোকে যোৱা, তাৰ মোৰ বিশেষ প্ৰয়োজন হৈছে, তোমালোকে যিকোনো প্ৰকাৰে লৈ অহা। আকৌ গ'ল তেওঁলোকে গুৰুৰ বাক্য মানি। গৈ ফকীৰৰ ওচৰ পালে। ফকীৰে ক'লে, ল'ৰা ছোৱালীৰ বিয়াত পাতিবই পৰা নাই, তোমালোকক সেইদিনা কৈ পঠাইছোঁ, আকৌ আহিলা মোক নিবলৈ। বোলে এইবাৰ প্ৰভুৱে এটা কথা কৈ পঠাইছে। বোলে কি? বোলে তোমাৰ এই যে বৃহত্তম পাগাৰীটো, পুখুৰীটো, তাত তোমাৰ ঘৰৰ পৰা লাঠি এডাল লৈ এক কোব মাৰি দিবলৈ দিছে পানীত। বোলে হয় নেকি? ই ভাবিছে এইবিলাক কৰিলে মই সাৰি যাম। সেইমতে ফকীৰে ডাঙৰকৈ কোব এটা মাৰি দিলে লাঠিৰে। মাৰি দিয়াৰ পিছত তাত এটা ডাঙৰ মাটিৰ লাডু পাই গ'ল। মাটিৰ চপৰা পালে, উপঙি উঠিছে। এই চপৰাটোত আকৌ ক'লে যে তাতো এক টাঙন জোৰকৈ মাৰি দিবা তুমি। দিলে টাঙত মাৰি দিয়াত এটা সুন্দৰ পাথৰ পাইছোঁ। পাথৰটো অলপ সময় চাই চিতি ক'লে এতিয়া কি কৰা উচিত? বোলে প্ৰভুই কৈছে ইয়াতো এটা ভাল টাঙন দিয়া তুমি। তৎক্ষণাত তেওঁ টাঙন দিলে। ভাবিছে এই টাঙন দিলে মই বাচি যাম। নহয়, শিলটোত যেতিয়া টাঙন দিলে তাত এটা ডাঙৰ ভোমোৰা ওলাইছে। ভোমোৰা সকলোৱে বুজি পায়। ভোমোৰা এটা ওলাইছে, তাৰমানে এটা জীৱ তাত ওলাইছে। ফকীৰটো আচৰিত হ'ল, কি কথা এইটো? ঈশ্বৰৰ ওচৰত নাই কাৰণেহে তোমালোকক মই পঠাই আছিলোঁ। এতিয়া দেখিবলৈ পালোঁ পানীৰ মাজত এটা চপৰা, চপৰাৰ মাজত এটা পাথৰ, পাথৰৰ মাজত এটা জীৱ। তাৰমানে ঈশ্বৰ নথকা জেগা ক'তো নাই। ঈশ্বৰে এইটো বুজাবলৈ গৈছে যে তুমি ল'ৰা ছোৱালী দুটাৰ দায়িত্ব বিচাৰি আছা, তুমি তোমাৰ দায়িত্ব ল'ব নোৱাৰা, আৰু ল'ৰা ছোৱালীৰ দায়িত্ব তুমি কি ল'বা? লগে লগে ফকীৰে তেওঁলোকক আপায়িত কৰি বহিবলৈ দি তেওঁ পিছ দুৱাৰেদি পলাবলৈ ধৰিলে। গম পাইছে এইবাৰ মোৰ নিষ্ঠাৰ নাই, লৈ যাব ইয়াত। গতিকে পলাই যাই থাকোঁতে অলপ আগত গৈ দেখিছে দুজনমান মানুহে কেইডালমান বাঁহ লৈ গৈ আছে। ফকীৰে গৈ সুধিছে, বাবাজান এই বাঁহবিলাক কি কৰিবলৈ তোমালোকে লৈ গৈছে এই পুৱাই পুৱাই? বোলে আমাৰ ফকীৰ এজনৰ এই মুহূৰ্ততে মৃত্যু হৈছে, কবৰ স্থানলৈ নিবলৈ আৰম্ভ কৰিছে। ফকীৰৰ গাত চেতনা আহিছে, মোকেইটো নিবলৈ আহিছিলে, মোৰ কথা কোৱা নাইতো। খুব দাউৰিবলৈ ধৰিছে। গৈ 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 অলপ আগত কেইগৰাকীমান আই মাতৃয়ে
কাপোৰৰ থান কান্ধত লৈ লৈ গৈ আছে। ফকীৰ বাবাই গৈ তাতো ৰৈ পেলাই আই মাতৃহঁতক সুধিলে, আই মাতৃ তোমালোকে পুৱাই পুৱাই এই কাপোৰৰ বগা থানটো লৈ ক'লৈ যাবলৈ বিচাৰিছা? বোলে আমাৰ এই মুহূৰ্ততে এজন ফকীৰ বাবাৰ মৃত্যু হৈছে, ফকীৰ বাবাৰ গাত দিবলৈ এইটো বগা কাপোৰ লৈ আহিছে। ফকীৰ বাবাই দুখোজ গৈ নিজে হাৰ্ট ফেইল কৰি পেলাই মৃত্যুবৰণ কৰিছে। প্ৰভু ঈশ্বৰে বুজাবলৈ গৈছে আমি কাৰো দায়িত্ব ল'ব নোৱাৰোঁ। দায়িত্ব লোৱাৰ লোক পৃথিৱীত এজনেই আছে, সেইজনে হৈছে সৎগুৰু কৃষ্ণগুৰু মহাপ্ৰভু ঈশ্বৰ। সেইদিনাও এবাৰ দিছিলোঁ, কিন্তু আজি অকণমান লুটিয়াই দিছোঁ। আমাৰ এই ডাঙৰ সন্তান, তেওঁ ভেটেনেৰী ডাক্তৰ, মাষ্টাৰ ডিগ্ৰী, PhD এইবিলাক সমুদায় আছে, নেট চিলেক্ট আছে। তেওঁ মানে ভেটেনেৰী কলেজৰ এজন লেকচাৰাৰ হ'বলৈ সম্পূৰ্ণ সক্ষম হৈ আছিলে। অসমত তেওঁৰ ছাবজেক্টৰ পোষ্ট নাই দুখন কলেজত, গতিকে তেওঁ এপ্লাই কৰিছিলে পাঞ্জাৱৰ অমৃতসৰ, য'ত সোণৰ মন্দিৰ আছে, মন্দিৰৰ লগত এখন কলেজত এপ্লাই কৰোঁতে তাৰ কলিং লেটাৰ আহিলে। তেতিয়া মোক সুধিছিলে যে দেউতা মোৰ 17 তাৰিখে ইণ্টাৰভিউ আছে। বোলে ক'ত? বোলে অমৃতসৰত। বোলে যোৱাৰ ব্যৱস্থা সেইদিনা হ'ল 14 তাৰিখ। বোলে হ'ব দিয়ক, কিবা এটা কৰিলে ঘৰতে আজিকালি প্লেনৰ ৰেলৰ চবৰ টিকেট কাটিব পাৰে, ব্যৱস্থা হ'ব, খালি আপুনি বাক্য কৰক। তেতিয়া মই বেলেগ কথা চিন্তা নকৰি গুৰুজনৰ মনত পেলাই প্ৰভু ঈশ্বৰক ফোনতে সুধিলোঁ, বোলো এনেকুৱা কথা প্ৰভু, তাৰ ইণ্টাৰভিউ এটা কল কৰিছে অমৃতসৰত অহা 17 তাৰিখে। মই ইণ্টাৰভিউৰ কথা, সাক্ষাৎকাৰৰ কথা প্ৰভু ঈশ্বৰক অৱগত কৰিছিলোঁ। প্ৰভু ঈশ্বৰে কৈছিলে তাক জইন কৰিবলৈ দে, জয় কৃষ্ণগুৰু। মই ইণ্টাৰভিউৰ কথা কৈছিলোঁ, প্ৰভু ঈশ্বৰে তাক যোগদান কৰিবলৈ গৈছিল। তেতিয়া মোৰ মনতে কিবা অকণমান ভাৱ হৈছিলে, প্ৰভুক কোৱা বাক্যটো মোৰ কিবা লটৰ পটৰ হৈছিল নেকি। পিছে নহয়, গুৰুৰ বাক্য মানি ল'ৰাক পঠাই দিলোঁ। 17 তাৰিখে তাৰ ইণ্টাৰভিউ হ'ল পুৱা 10 বজাত। মই সুধিলোঁ দুপৰীয়া 1:30মান বজাত, বাবা ইণ্টাৰভিউ কেনেকুৱা হ'ল? বোলে দেউতা মোৰ ছাবজেক্টত মই খুব ক্লিয়াৰ কাট কৈ দিছোঁ, খুব সুন্দৰ ইণ্টাৰভিউ হৈছে। যদিও ডিপাৰ্টমেণ্ট ভেটেনেৰী, তাত কেইবাটাও ভাগ আছে, অন্য দুটা ভাগৰ দুজনে লৈছিল ইণ্টাৰভিউ, তাত অকণমান খেলি মেলি হৈছে। গতিকে মই বোলো বাবা তই মন বেয়া নকৰিবি, নাপালেও দুখ নকৰিবি, গুৰুৰ বাক্য আছিল কাৰণে তই গৈছ, প্ৰভুক মনত পেলা। সেইখিনি কৈ তাক ক'লোঁ যদি নাপাওঁ কাইলৈ আনন্দৰ টিকেট লৈ গুচি আহিবি। সন্ধিয়া ঠিক 7:15 হৈছে, ল'ৰাই ফোন কৰিছে, দেউতা মই পাই গ'লোঁ। 41টা ল'ৰা ছোৱালী হৈছিলে, সি পাইছিলে। এইটো আপোনালোকে নিশ্চয় মই কোৱা কথাখিনি বুজিছে, এইটো গুৰুৰ কৃপাহে কেৱলম। মই বিচাৰিছিলোঁ ইণ্টাৰভিউৰ পাৰ্মিশ্যন প্ৰভুৰ পৰা, প্ৰভুই কৈছিলে জইন কৰিবলৈ দিয়ে। কথাখিনি নিশ্চয় বুজি পাইছে আপোনালোকে। সুদৃঢ়তাৰে গুৰুক ভক্তি কৰক, বিনা ভকতি ৰকতি মুকুতি একো নহয়, সকলোৱে জানে। মুক্তি পোৱাৰ স্থলটোৱে হৈছে ভক্তি, ভক্তিৰ অন্য নাম মুক্তি। গতিকে আপোনালোকৰ আমাতকৈ বহুত জ্যেষ্ঠজন, বহুত গুণজ্ঞানী, আপোনালোকে নজনা নহয়। আপোনালোকক মই খালি অলপ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু যে আমাৰ ঈশ্বৰ হয়, তাৰে প্ৰতি আকৰ্ষিত হ'বলৈ, আগবাঢ়িবলৈ আপোনালোকক এই কথাখিনি মই কোনো অহংকাৰ গৰ্বত ক'বলৈ যোৱা নাই, মনত দৃঢ়তা আনিবলৈহে গুৰুৰ কথাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। শেষত সিদিনাও কৈছিলোঁ, আজিও কৈ যাওঁ, ভৱিষ্যতে জীয়াই থকালৈ আমাৰ মুখত থাকিব এইখিনি কথা। আমাৰ বহুত ভকত হৈছে। আমি প্ৰভুসকল আইসকল মৰিগাঁও চক্ৰৰ সম্পাদকেই নহয়, এটা মানৱ মংগল আছে তাৰো সম্পাদক। সেইটো অহংকাৰত মই কোৱা নাই। বহুত ভকতক গুৰুৰ লগত সংযোগ কৰিবলৈ, কিবা কথা নিবলৈ আমি প্ৰভুৰ লগত
যোগাযোগত সূত্ৰত থাকোঁ দেখা পোৱা যায় বহুতৰ ঘৰতে বৰ্তমানো শান্তি হোৱা নাই 25-30 বছৰ নাম লোৱা হৈছে শান্তিটো ঘূৰি অহা নাই মই সংক্ষেপে ক'বলৈ বিচাৰিছোঁ মই গুৰু নহয় গুৰুৰ বাক্যহে ক'বলৈ ওলাইছোঁ প্ৰভুই কৈছে কি কৈছে ল'ৰাটো ছোৱালীজনী বিপদগামী হৈছে বিপদে গৈছে গতিকে ঘৰখন অশান্তি হৈছে তেতিয়া কি কৰিবলৈ কৈছে তেওঁলোকতো মেচিয়ৰ তেওঁলোকে নিজে জানে কীৰ্তন ঘৰত নাম ল'ব লাগে বাছ ঘৰত নাম ল'ব লাগে ঘৰৰ মন্দিৰত নাম ল'ব লাগে সংসাৰত শান্তি হয় কিন্তু নহয় অবাতে গৈছে প্ৰভুই কৈছে তোমালোকে মাক দেউতাকে মহা আনন্দৰে ফুৰা গধূলি ভালকৈ শান্তিৰে নাম লোৱা সুদৃঢ় বিশ্বাসেৰে সংসাৰ ঘূৰি আহিব জীৱন মুক্তি হ'ব তেওঁলোক পুনৰ ঘূৰি আহিব সংসাৰ চাব মই মোৰ অন্তৰৰ কথা কোৱা নাই মই ভকতৰ কথাই আপোনালোকক ঈশ্বৰ আৰু ভকতৰ কথাহে ক'বলৈ আগবাঢ়ি আছোঁ প্ৰভু আই ক'ব এইবিলাক বনাই ক'বলগীয়া হোৱা নাই যিটো প্ৰেক্টিকেলি হৈছে ঈশ্বৰক দেখাৰ লগে লগে বহুতে কান্দে তাৰমানে মই মুক্তি পোৱা নাই পথটো দিয়া প্ৰভু সুগম পথে দিছা মই ল'ব পৰা নাই নহয় সেইটো নহয় সন্তান যেতিয়া জন্ম দিছিলোঁ আমি পাহৰি গ'লোঁ মই কি অৱস্থাত আছিলোঁ সেই মুহূৰ্তত সন্তান কেনেধৰণে জন্ম দিব লাগিছিল মই নাজানিলোঁ গতিকে চাব আপেল গছ লগালে তাত মধুৰিআম নালাগে আমাৰ গতিটো সেইটো হৈছে সন্তান জন্ম দিয়াত সময়টোত আমাৰ ক্ষণটো সুবিধামতে হোৱা নাছিল চাগে তৎসত্ত্বেও প্ৰভুই কৈছে তইতো মুক্তি পাই যাব লাগিব গতিকে সুদৃঢ়ভাৱে মোক বিশ্বাস কৰি থাপনাৰ আসনত সম্পূৰ্ণ সুন্দৰভাৱে নাম ল আৰু এতিয়া যিসকলৰ কণ কণ শিশুসকল জন্ম হৈছে তেওঁবিলাকেতো 50% হ'লেও মাকৰ অভিমন্যুৰ দৰে তেওঁলোকে ঈশ্বৰৰ বাক্য বচন শুনি আহিছে আমাৰ কালচোৱাততো আধা বয়স এনেই খেদিলোঁ তাৰপিছতে প্ৰভুক পালোঁ গতিকে সন্ততি তেতিয়াই হৈছিল হয়তো সেই আগে কৈ যোৱা নিচিনা জলকীয়া গছত বেঙেনা নালাগে তদ্ৰূপ তেনেকুৱা হৈছে অশান্তি দূৰ নিশ্চয় হ'ব সুদৃঢ় বিশ্বাসে গুৰুৰ বাক্য মানি আমি নামত মতি দিওঁ নাম যিমান ল'ব প্ৰভুই কৈছে ভকতে নাম লওঁতে 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 হৰি হৈ যাব পাৰে আৰু যদি হৰি ঈশ্বৰ হ'ব পাৰে বাকীখিনি কি হ'ব নোৱাৰে বাকীখিনিও আমাৰ শুদ্ধ অন্তৰে লওক সকলোৰে অন্তৰত শান্তি আহক ঘৰত সুখ সমিতিৰে ঘূৰি পাৰক ইয়াকে কৈ মই মোৰ বক্তব্য আপোনালোকৰ শ্ৰীচৰণত শেষ কৰিছোঁ পুনৰবাৰ এটা জয়ধ্বনিৰে আপোনালোকৰ শ্ৰীচৰণত জীয়াই থকালৈ যেন এনেদৰে মঞ্চত উপবিষ্ট হৈ ঈশ্বৰ গুৰু ভকতৰ বিষয়ে দুআষাৰ ক'ব পাৰোঁ তাক যেন আপোনালোকে কৃপা কৰে এই আশাৰে জয় কৃষ্ণ গুৰু জয় কৃষ্ণ গুৰু জয় কৃষ্ণ গুৰু